চিঞৰি কয় অতীতৰ সীমাৰ ৰেখা নাই। আমি এতিয়া আহি ৰুম ল'লোঁ গেষ্ট হাউচৰ। চাওক এইবিলাক ইমান ধুনীয়া ৰুমৰ, আৰু এইফালে বাৰীফালতো চাব পাৰে, দেখাত ধুনীয়া আৰু এনেকৈ সুবিধা আছে। দুখন বেড আছে আৰু এইফালে এটা আলমাৰি আছে আৰু এইখন টেবুল, ইয়াতে কিবা কিবি বস্তু থ'ব পাৰি। আৰু এইফালে আছে, আৰু বিশেষকৈ গেষ্ট হাউচ বুলি কথা নাই, ক'ৰবাত থাকিব লাগিলে আমাৰ আচলতে এইটোৱে বেছি দৰকাৰ। এনেকুৱা সুবিধাখিনি গোটেই আছে, চাফ চিকুণ, ভাল লাগিছে। আৰু কেম্পাছটোতো বহুত পৰিষ্কাৰ, আৰু মই দেখুৱাম আপোনালোকক ঘূৰি পকি। এতিয়া ফাৰ্ষ্ট আহিছোঁ যিহেতুকে অকণমান। আৰু এইফালে জোতা চেণ্ডেল থোৱা সুবিধা আছে। আৰু এয়া কেম্পাছটো চাওঁ, সেইবিলাক ৰুম। আমি লাষ্টৰ ৰুমটোৱে যি নহওক সেইবিলাকত ৰুম আছে। আমাৰ বন্ধু বান্ধৱীসকল আহিব থকাৰ কাৰণে। হেল্ল' এভৰিৱান, ৰাতিপুৱা ওলাইছোঁ। এয়া গৰম চাহ, বিস্কুট, সেইপিনে পিঠা আৰু চিৰা গোটেই আছে, সকলো ওলাই আহিছে। আৰু এতিয়া আমি যাত্ৰা কৰিম। কালি যি এনজয় কৰিলোঁ, আজি এনজয়টো আৰু বহুত ধুনীয়া হ'ব, আপোনালোকে চাব। কালি নেটৱৰ্কৰ কাৰণে আমি ব্লগটো দিব পৰা নগ'ল, আজি নিশ্চয় এটা আগবঢ়াম, আপোনালোকে চাব। আৰু আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, জাৰ্ণিটো শুভ হওক, হয়নে? আপোনালোকে হেপী জাৰ্ণি। আজি কুঁৱলী, এই কুঁৱলীৰ পথাৰত আমি গৈ আছোঁ, কুঁৱলীৰ মাজে মাজে। সেইকাৰণে জয়ন্ত হাজৰিকাৰ এটা গীত মনত পৰিছে। শৰণি কুঁৱলীয়ে, শৰণি কুঁৱলীয়ে, চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰ ৰেখা নাই। সন্মুখতো দেখোঁ আজি, সন্মুখতো দেখোঁ আজি, পুৰণি ভাগৰি পৰে নতুনে মাথোৰিঙিয়া। সোঁৱৰণি কুঁৱলীয়ে, সোঁৱৰণি কুঁৱলীয়ে, চিঞৰি কয় অতীতৰ সীমাৰ ৰেখা নাই। খচিয়া পৰিবে ৰঙিলা ডালেৰ মাটি ৰঙিল। জমদুৱাৰ, ৰায়মনা নেশ্যনেল পাৰ্কৰ অন্তৰ্গত জমদুৱাৰ যিটো ফৰেষ্ট ৰেঞ্জ, তালৈ আমি গৈ আছোঁ। ইয়াৰ পৰা কচুগাঁও যিটো চেণ্ট্ৰেল ৰেঞ্জ, আৰু ৰায়মনা যিটো জমদুৱাৰ, ঠাইখনৰ নামেই ৰায়মনা আছিল। তাত আমি আচল ৰায়মনাখন তাতে, সেইটোৰ নামেদি ইয়াৰ নেশ্যনেল পাৰ্কৰ নামকৰণ কৰা হৈছে। তো ৰায়মনা আমি আচলতে সৰুৰ পৰা ৰায়মনা বুলি কৈছিলোঁ, এতিয়া ৰায়মনা লিখিছে বাৰু, কিন্তু তাতে আমি জমদুৱাৰ বুলি কয় জাগাডোখৰ। আৰু জমদুৱাৰ কিয় তাত গৈ আমি দেখা পাম, জমৰ দুৱাৰ, সেইকাৰণে জমদুৱাৰ। তাতে এটা প্ৰবাদ আছে, সেই প্ৰবাদ মতে তাত যিটো গুহা, সেইটোত মানুহ সোমালে ওলাই আহিব নোৱাৰে, এনেকুৱা এটা প্ৰবাদ আছে। যি কি নহওক হয়ও।
আৰু সেই ইয়াৰ পৰা 19 কিলোমিটাৰ, কলচুগাৰ পৰা 19 কিলোমিটাৰ আৰু সৰু ঠেক এটা বাটেৰে আমি এতিয়া গৈ আছোঁ। বাটটো ঘোঁৰাচিগা বাট, দুইফালে ধাননি, ইতিমধ্যে ধান দাই নিছে, আঘোণৰ কুঁৱলী গ'ল, এতিয়া মাঘৰ আহি আছে। আমাৰ সোঁহাতে ভূটান হিমালয়, কিন্তু যিহেতু এতিয়া কুঁৱলীৰ কাৰণে একো দেখা নাযায়, আমি একো দেখা নাপাওঁ, এতিয়া লাহে লাহে আমি গৈ থাকিম। ৰায়মনা আচলতে ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ আগতে ইয়াতে চিৰাং ৰিজাৰ্ভ ফৰেষ্ট আছিল, তাৰপিছত ডিপু ৰিজাৰ্ভ ফৰেষ্ট এনেকুৱা আছিল, কিবা কিবি সকলো মিলি ৰায়মনা হ'ল। এতিয়া ৰায়মনা আৰু পশ্চিমবংগ মানে উত্তৰ-বংগৰ বক্সা টাইগাৰ ৰিজাৰ্ভ যিখন আছে প্ৰায় সংলগ্ন আছিল, কিন্তু এখন নদী সীমা কৰি দিলে সংকট। কিন্তু ভূটান হিমালয়ৰ পাদদেশত দুখনে অৱস্থিত, সেইকাৰণে বহুত নদীৰ জন্মভূমি এই অঞ্চলটো। গতিকে এই অঞ্চলত ভাবৰ জোন বুলি কোৱা হয়। ভাবৰ মানে যিটো পানী ধৰি ৰখাৰ ক্ষমতাটো কম থাকে, মানে পানী সৰকি আহে বেছিভাগ, মানে যিহেতু তলত শৈল স্তৰ আছে, পানী নাথাকে, আৰু সেইকাৰণে এই অঞ্চলটোত কাঠনি আছে আৰু কিছুমান ঘাঁহ আছে। এই নৈবিলাকৰ কাষত যিটো ঘাঁহনি আছে, এইবিলাকত যিহেতু বিভিন্ন ধৰণৰ আৱাসভূমি, এই আৱাসভূমি হোৱাৰ কাৰণে ইয়াত জীৱ বৈচিত্ৰ্য অধিক। ৰাতিপুৱাৰ চাহ আমি এতিয়া চাফাৰীত বহি লৈছোঁ, যাম আৰু ভিতৰত দেখাম ৰায়মনাৰ আৰু সোণোখপুৰ নদী ন পাৰত, তাতে সোণকোষ নদীৰ পাৰত। আৰু এইখনে বেৰিয়াৰ, যিটো কাৰণে ফুটুকী হৰিণা বিস্তাৰিত নহৈছিল, কিন্তু এই চাপৰি আছে না, এই চাপৰিবিলাকৰ কাৰণে মানে হৰিণবিলাক ক্ৰছ কৰিব পাৰে। এতিয়া জমদুৱাৰ চোৰাং চিকাৰী শিবিৰ, এতিয়া আমি সোমাই যাম, তিৰপাল পাৰি দিয়া হ'ব, তাত কবিতাৰ অনুষ্ঠান আৰম্ভ হ'ব। আহক। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হোৱাৰ আগতে এখন জমদুৱাৰ বুলি জনাজাত, যিহেতু আপোনালোকে ইতিমধ্যে দেখা পালে এখন সম্পৰ্ক নদী, ইফালে ভূটান সীমান্ত, উত্তৰ-বংগ সীমান্ত, আৰু সম্পূৰ্ণখন ভূটান হিমালয়ৰ পৰা অৱহিত হৈ আহিছে। আৰু সেই অঞ্চলত আগতে এই জমদুৱাৰ বুলি কৈছিল কাৰণ দুটা গুহা আছে,
এক প্ৰবাদ আছে তাৰমানে মানুহ সোমাই আৰু ওলাই নাহে বিভিন্ন কাৰণত কাৰ্বন মনক্সাইড জমা হৈ হয়তো মৰিছে ভিতৰত যেনেকুৱা এইটোৰ প্ৰবাদ সেইকাৰণে মানুহ সোমাব ভয়ে খায় আৰু সেইকাৰণে জমৰ দুৱাৰ বুলি জম দুৱাৰ গছবিলাক দেখিছে তাত গৈ অলপ বেলেগ শাল গছ নাই আৰু যিবিলাক আছিল তাৰমানে এসময়ত চববিলাক কাটি শেষ বেছিভাগে এইফালে শংকক নদীখন থকাৰ কাৰণে ভাল হৈছে কি কাঠৰ কুণ্ডাবিলাক কাটি ভৰাই দি লৈ যাব পাৰি এইফালে বেংগল ছাপ্লাই যায় এইফালে শ্ৰীৰামপুৰ গুচি যায় এনেকুৱা আছিল তো বিশেষকৈ বড়ো আন্দোলনৰ সময়ত ইয়াত সকলোতকৈ বেছি ধ্বংস বেছি হ'ল কাৰণ ইয়াত অৰাজকতা অৱস্থা চলি ক'তো মানুহ নাথাকিল প্ৰথম কথাটো হ'ল যে যোৱা বছৰ সিংহ ডাঙৰীয়াক তাৰ আগতে মই সিংহ ডাঙৰীয়াক লগ পাইছিলোঁ আৰু তেনেকৈ তেওঁ মধুপুৰী জোৰে আমাক আগ্ৰহে নিমন্ত্ৰণ দিলে গতিকে যোৱা বছৰ ৰায়মনালৈ আহিলোঁ আৰু আহিলোঁ যেতিয়া সেইটো এটা পৰম্পৰাই হ'ল গতিকে এইবাৰো নহাকৈ থাকিব নোৱাৰিলোঁ এইবাৰো আহিলোঁ মই ইতিমধ্যে ৰিটায়াৰ কৰিছোঁ প্ৰায় 5 বছৰ মানে হ'ল ৰিটায়াৰমেণ্ট কৰা আৰু এটা কথা যে আমি ফিল্ডত আমি একেখন মানে স্কুলতে পঢ়া পবিত্ৰানন্দ অলপ মোতকৈ 2 বছৰমান জুনিয়ৰ এনেকৈ যিয়ে নহওক মই আগৰ বাৰতো আহিছিলোঁ ইয়াত ভাল লাগিছে পবিত্ৰ কুমাৰ নাথ মোৰ অৰিজিনেল ঘৰ হ'ল হেলনৈৰ পাৰত কাতিগাঁও আৰু তাৰ কাষতে আৰু ৰাণীগঞ্জ বজাৰ বুলি এখন আছে আমি গাঁৱৰ পৰা সেই বজাৰলৈ উঠি আহিছিলোঁ আৰু তাৰপাছত অসম আন্দোলনৰ সময়ত এতিয়া 2 ঠিক তাৰ আগে তাৰমানে 82ত ইয়াতে বঙাইগাঁৱত আমি ঘৰ বান্ধিলোঁ তাৰমানে তাৰে পৰাই পুৰণা ঘৰ এটা ভাঙি আনি প্ৰথমতে বনোৱা হ'ল নমস্কাৰ মই নজৰুল ইছলাম মই বৰ্তমান আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় ধুবুৰী জিলাৰ জুলজি বিভাগৰ বিষয় শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ নমস্কাৰ সকলোকে নমস্কাৰ জনালোঁ নতুন বছৰৰ প্ৰণাম আৰু শুভেচ্ছা জনালোঁ মৰম জনালোঁ মোৰ পৰিচয় কি দিম মোৰ নাম শ্ৰী আশা নাথ মানে ঘৰৰ মাতা নাম মৰমী নামৰ আখৰ 2টা গুণ কিন্তু মোৰ একো নাই মই গৃহিণী মোৰ এই 2 বছৰ হ'ল নতুন জন্ম হোৱা ক'ব গ'লে মোৰ হাজবেণ্ড মোৰ গুৰু অল ইন অল মানে সৰ্বস্ব নমস্কাৰ নমস্কাৰ মোৰ নাম দীঘা দেৱী মই পেছাত এজনী শিক্ষাৰ্থী ঘৰ পাঠশালা কবিতা ভাল পাওঁ 2-এটা শব্দ মানে সজাবলৈ চেষ্টা কৰিহে আছোঁ পুৰুষৰ শুভেচ্ছাসমূহ কামনা জানিলোঁ ভালে ভালে যাওক বছৰটো মই জ্যোৎস্নাৰাণী বৰ্মন মই এগৰাকী শিক্ষা বিষয়া কবিতা পঢ়োঁ লিখোঁ অকণমান কিবাকিবি লিখোঁ গল্প ধৰক লিখিছোঁ কেতিয়াবা প্ৰবন্ধ লিখিছোঁ 2-এটা এইখিনিয়ে মোৰ পৰিচয় কবিতা লিখি থাকোঁ মাজে মাজে আৰু কবিতা লিখাটো মোৰ জীৱনৰ বৰ এটি সঠিক সিদ্ধান্ত বুলি নাভাবোঁ এতিয়াও কিছুমান ঘটনাই নিজকে মানে কৈ থাকে আৰু মানে এটা বেলেগ এখন পৃথিৱী মানে ভিতৰতে মানে জন্ম দিয়ে নমস্কাৰ মোৰ নাম ধ্ৰুৱ কুমাৰ তালুকদাৰ আৰু মই ঘৰ মোৰ অৰিজিনেল বৰপেটাত কিন্তু এতিয়া বৰপেটা ৰোডৰ আমি বাসিন্দা তাৰ বিড়ম্বনাবোৰ ফল ধৰিবলৈ নৌপাওঁতেই ফুলবোৰত কলা পৰুৱাৰ আক্ৰমণ দুপৰৰ সূৰ্যই আঁঠুকাৰি বহিছে হেৰুৱা সপোন দস্তয়ভস্কিৰ সৈতে এদিন খোজ কাঢ়িম যুৱভস্কি বুলভাৰ্ডৰ মাজেৰে বৈ থকা জীৱন এটাই ৰৈ থকা সপোন এটাক সুধিছিল তেওঁ বিচাৰি অহা সুন্দৰী জলকন্যাৰ কথা নৈখন এদিন ধীৰে ধীৰে ওচৰলৈ আহি ক'লে অলপ পানী দিয়া এদিন বেলিও পুৱাতেই ঘৰৰ মুধচলৈ আহি ক'লে অলপ ৰ'দ দিয়া প্ৰতিপাদ্য সৃষ্টিৰ প্ৰভাততে এখিলা আগলি কলপাতত হৈ পিতাইক জগালে কলপাতখনত পিতাই বহিল তেওঁ পিণ্ডৰ চাউলৰ গুৰি সানি লাড়ুবোৰ গণি থাকিল কালি কবিয়ে সপোনত বাঁহৰ চাঙিখনত উঠি এটা মৰিশালিৰ দিশে গৈ থকা দেখিছিল 4খন কান্ধত শুই চাঙিখন গৈ আছিল কাৰো মাতবোল নাছিল ৰাতি 7জনী আয়তীয়ে কলপুলি পুতিলে গীত আৰু উৰুলিৰে নোৱালে ধোৱালে আকাশে দেখিলে বতাহে শুনিলে জীৱন যুদ্ধ হঠাৎ খিৰিকীৰ ফাঁকেৰে বাহিৰলৈ চালোঁ চহৰৰ ব্যস্ত পথৰ দাঁতিত চকুত পৰিল এক নীৰৱ ছাঁ
অভ্যন্তৰত সাৰ পাই উঠা বামাৰণি ধুমুহাৰ শুৱনি সময়ৰ নামত উৎসৰ্গিত হোৱাৰ পিছত নিজৰ বুলিবলৈকে একোৱেই নাথাকে যেতিয়া বতাহত উৰুৱাই দিয়া কথাটো এদিন তুমি যে কৈছিলা সেই সপোনটো দেখিলেই বুকুখন গোটেই দিনটোলৈ উপচি থাকে। ও মোৰ মাহুত বন্ধুৱে আজি কত দিনে হাসিবে ও কি মাহুত রে না দেখিলে মন মরুরা আহাং বাইরাহাং করে রে মনের নাই রে আশা কখন জীবন কখন হায় রে মরা রে কলসিতে নাই পানি রে আরে কলসিতে নাই মোর পানি রে কলসির পানি মাজিয়াই ঢালিয়া কলসির পানি মাজিয়াই ঢালিয়া কলসি হল মোর খালি রে আরে কলসিতে নাই মোর পানি রে বিদেশ গেলু মুকে দিয়া ফাঁকি রে সোনার বরণ মোর পাখি রে আরে সোনার বরণ ওরে পাখি রে ভাত পানী খাই ৰাইমনাত আহি এয়া দেখিছেনে আমি বগৰী ছিঙি আছোঁ বহুত সৰি আছে আৰু এইবাৰ বুটলি বুটলি ল'লোঁ ইমানবোৰ এই বগৰী ল'লোঁ আৰু যাম ব'লক এতিয়া ভিডিঅ' শেষে হ'ব হৈছে আৰু আমাৰ ভাত পানী খাই আছোঁ